বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক পেনশনাৰ আৰু কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজৰ সৈতে জড়িত এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো আনিবলৈ লৈ আছো চাওক Terms of Reference-ত 7টা সংশোধনীৰ বাবে প্ৰকাশ হৈছে এটা শেহতীয়া খবৰ বন্ধুসকল ইতিমধ্যে আপোনালোকে জ্ঞাত যে চৰকাৰে পেনশনাৰ আৰু কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজৰ বাবে Terms of Reference-ৰ কথা উল্লেখ কৰিছিল আৰু সেই তাতেই চৰকাৰে কৈছিল যে 8th পে ৰিভাইজৰ বাবে বিভিন্ন ৰাজ্য চৰকাৰ আৰু দল সংগঠনৰ পৰা পৰামৰ্শ বিচৰা হৈছে আৰু শেহতীয়াকৈ Terms of Reference-ত 7টা সংশোধনীৰ বাবে পেনশনাৰ সন্থাৰ পৰা এখন আবেদন চৰকাৰলৈ কৰা হৈছিল আবেদনখন আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট ইনফৰমেশ্যন ইনক্লুড কৰি তেওঁলোকে এই আবেদনখন চৰকাৰলৈ কৰিছিল আৰু ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকক এই আবেদনখন দেখুৱাই হোৱাৰ পাছেই জনাবলৈ যত্ন কৰিম আৰু আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ যিমান পাৰো জনাবলৈ যত্ন কৰিম কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্টছ বুলি ক'ব পাৰি অৰ্থাৎ কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ হৈ তেওঁলোকে ইনক্লুড কৰিছে আপোনালোকে জানিলে নিশ্চয় সুখী হ'ব কিমান গুৰুত্বপূৰ্ণ বা দৰকাৰী পইণ্টছ ইনক্লুড কৰি তেওঁলোকে এই আবেদনখন চৰকাৰলৈ কৰিছে তে বন্ধুসকল আপোনালোকৰ সন্মুখত মই ইয়াৰ অসমীয়া অনুবাদটো আনিবলৈ যত্ন কৰিছো দেখুৱাবলৈ লৈ আছো চাওক ভাৰত পেনশনাৰ সংঘ প্ৰতি মাননীয় নৰেন্দ্ৰ মোদীজী মাননীয় প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰ মাননীয় নিৰ্মলা সীতাৰমণজী মাননীয় বিত্তমন্ত্ৰী ভাৰত চৰকাৰ নতুন দিল্লী বিষয়টো মন কৰিব অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সত সংশোধনীৰ অনুৰোধ আৰু পেনশনাৰ তথা পৰিয়াল পেনশনাৰ সকলৰ ক্ষেত্ৰত আনফাণ্ডেড কষ্ট অফ নন কন্ট্ৰিবিউটৰী পেনশন স্কিমছ শব্দৰ ব্যৱহাৰ আঁতৰাৰ বাবে অনুৰোধ মাননীয় মহোদয় মহাদয়া ভাৰত পেনশনাৰ্ছ সমাজ এটা একত্ৰিত অলাভজনক অৰাজনৈতিক আৰু ধৰ্মনিৰপেক্ষ সংগঠন যিটো 1955 চনত স্থাপিত হৈছিল আমি কেন্দ্ৰীয় চৰকাৰী পেনশনাৰ সকলৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰি আহিছো ভাৰত পেনশনাৰ সমাজক ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ পেনশন এণ্ড পেনশনাৰ্ছ ৱেলফেয়াৰ আৰু নীতি আয়োগে পেনশনাৰ সকলৰ অধিকাৰ আৰু কল্যাণৰ বিষয়ত SCOV-এ নিমন্ত্ৰণ কৰে গতিকে আমি কেন্দ্ৰীয় চৰকাৰী পেনশনাৰ আৰু পৰিয়াল পেনশনাৰ সকলৰ হৈ কথা কওঁ আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰো যে অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ প্ৰাৰম্ভিক টাৰ্মছ অফ ৰেফাৰেন্সৰ কথা বিত্ত মন্ত্ৰালয়ে 3/11/2025 তাৰিখে জাৰি কৰা অধিসূচনাৰ জৰিয়তে প্ৰকাশ কৰিছে আমি নতুন দিল্লীত আপোনালোকৰ সৈতে সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় তুলি ধৰিব বিচাৰিছো যিবোৰ অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সত সংযোজন কৰিলে চৰকাৰী কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ সুবিধা হ'ব আমি নিম্নলিখিত বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব বিচাৰিছো Number 1, inclusion of the date of effect for 8 Central Pay Commission recommendations. এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে প্ৰথমতে ইনক্লুড কৰিছে ইতিমধ্যে প্ৰতিষ্ঠিত নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন ভাত্তা আৰু পেনশনৰ সুবিধা প্ৰতি 10 বছৰৰ মূৰে সংশোধন কৰা হয় আৰু তাৰ এটা নিৰ্দিষ্ট ইমপ্লিমেন্টেশন ডেট থাকে পূৰ্বৰ ইমপ্লিমেন্টেশন ডেটসমূহ হ'ল এইসমূহ চতুৰ্থ পে কমিশন পঞ্চম ষষ্ঠ আৰু সপ্তমৰ যি ডেটসমূহ আছিল সেইসমূহ উল্লেখ কৰিছে আৰু এই সকলোবোৰৰ ক্ষেত্ৰত 1/1/2026 তাৰিখটো স্বয়ংক্ৰিয় আৰু যুক্তিসংগত যদি আমি আগৰ পুৰণা ৰিভাইজসমূহৰ ডেটসমূহলৈ লক্ষ্য কৰোঁ আমি অনুৰোধ জনাইছো যে এই তাৰিখটো আনুষ্ঠানিকভাৱে টাৰ্মছ অফ ৰেফাৰেন্সত অন্তৰ্ভুক্ত কৰা হওক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে প্ৰথমতে ইনক্লুড কৰিছে অৰ্থাৎ এইটো যদি ইনক্লুড কৰি দিয়ে টাৰ্মছ অফ ৰেফাৰেন্সত তেতিয়াহ'লে কৰ্মচাৰীসকলে বহুত বেছি দিনলৈ ৰৈ থাকিব নালাগে খুব সোনকালে তেওঁলোকৰ ৰিভাইজ পেমেন্টটো হাতত পাবলৈ সক্ষম হ'ব 2 নম্বৰ পইণ্টটো আপোনালোকে মন কৰিব ৰিভিজনছ অফ পেনশন এণ্ড ডিলিশ্যন অফ অবজেকশ্যনেবল টাৰ্মিনলজি বৰ্তমান 69 লাখ পেনশনাৰ আৰু পৰিয়াল পেনশনাৰৰ ওল্ড পেনশন স্কিম ইউনিফাইড পেনশন স্কিম আৰু নেশ্যনেল পেনশন স্কিমৰ অধীনত আছে আমি অনুৰোধ জনাইছো যে টাৰ্মছ অফ ৰেফাৰেন্সত নিম্নলিখিত কথা স্পষ্টভাৱে উল্লেখ কৰা হওক
এই কথাখিনি স্পষ্টভাৱে উল্লেখ কৰিব দিছে টু এক্সামাইন দ্য প্ৰিন্সিপলছ হুইচ শুড গভৰ্ণ দ্য ষ্ট্ৰাকচাৰ অফ পেনশ্যন এণ্ড আদাৰ ৰিটায়াৰমেণ্ট বেনিফিটছ ইনক্লুডিং ৰিভিজন অফ পেনশ্যন parity of pension in the cases of employees who have retired on any date. এই কথাটো উল্লেখ কৰিছে এই কথাখিনি উল্লেখ কৰিব দিছে টাৰ্মছ অফ ৰেফাৰেন্সত 3 নম্বৰটো হ'ল ডিলিশ্যন অফ দ্য টাৰ্ম আনফাণ্ডেড কষ্ট অফ নন কন্ট্ৰিবিউটৰী পেনশ্যন স্কিম টাৰ্মছ অফ ৰেফাৰেন্সৰ পৰা 9 নম্বৰ পইণ্টত এই শব্দৰ ব্যৱহাৰ সম্পূৰ্ণভাৱে ভুল আৰু সুপ্ৰিম কোৰ্টৰ ৰায়ৰ বিপৰীতে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে বাৰে বাৰে পেনশ্যনক অধিকাৰ বুলি স্বীকাৰ কৰিছে Dr. Nokra judgmente কৈছে যে pension is a social welfare measure rendering socio-economic justice to those who in the heyday of their life cashlessly toileted for the employer. কোনো আইনত বা সুপ্ৰিম কোৰ্টৰ ৰায়ত আনফাণ্ডেড কষ্ট অফ নন কন্ট্ৰিবিউটৰী পেনশ্যন স্কিমছ শব্দ ব্যৱহাৰ হোৱা নাই ভাৰত চৰকাৰৰ এটা মডেল এমপ্লয়াৰ আৰু পেনশ্যন তেওঁলোকৰ বাধ্যবাধকতা আমি দাবী জনাইছোঁ যে এই শব্দ আঁতৰোৱা হওক আৰু ইয়াৰ ঠাইত লিখা হওক টু এক্সামাইন দ্য প্ৰিন্সিপল হুইচ শুড গভৰ্ণ দ্য ষ্ট্ৰাকচাৰ অফ পেনশ্যন এণ্ড আদাৰ ৰিটায়াৰমেণ্ট বেনিফিটছ ইনক্লুডিং ৰিভিজন অফ পেনশ্যন ইৰেছপেক্টিভ অফ দ্য ডেট অফ ৰিটায়াৰমেণ্ট আৰু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো চাওক ৰেষ্টৰেশ্যন অফ অল্ড পেনশ্যন স্কিম 4 নম্বৰ পইণ্টটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ লক্ষ্য কৰিব প্ৰায় 26 লাখ কৰ্মচাৰী এতিয়াও ইউপিএছ এনপিএছৰ অধীনত আছে আমি টাৰ্মছ অফ ৰেফাৰেন্সত এটা ক্লজ যোগ কৰি অপিএছ পুনৰুদ্ধাৰৰ বিষয়ে চিন্তা কৰিবলৈ অনুৰোধ জনাইছোঁ বিশেষকৈ যিসকলৰ নিযুক্তি 1/4/2004 আগতে বিজ্ঞাপন দিয়া হৈছিল এক্সটেনশ্যন অফ 8 পে কমিশ্যন বেনিফিটছ Statutory bodies of the Government of India, autonomous bodies আৰু গ্ৰামীণ ডাক সেৱকলৈও অষ্টম চেণ্ট্ৰেল পে কমিশ্যনৰ সুবিধা সম্প্ৰসাৰণ কৰা হওক ইণ্টাৰিম ৰিলিফ অষ্টম পে কমিশ্যনৰ চূড়ান্ত প্ৰতিবেদন দাখিল হোৱালৈ 20% ইণ্টাৰিম ৰিলিফ তাৎক্ষণিকভাৱে মজুৰ কৰা হওক 7 নম্বৰটো হ'ল কম্প্ৰিহেনচিভ হেল্থ স্কিমছ CGHSৰ কভাৰেজ সম্প্ৰসাৰণ কৰি সকলো অটোনমাছ আৰু ষ্টেটুটৰী বডিজৰ কৰ্মচাৰী পেঞ্চনাৰসকলক অন্তৰ্ভুক্ত কৰা হওক CGHSৰ ৱেলনেছ চেণ্টাৰ স্থাপন কৰা হওক আৰু কেছলেছ আৰু হেছল ফ্ৰী ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা হওক আমি আশা কৰোঁ যে উপৰোক্ত বিষয়সমূহ বা প্ৰস্তাৱসমূহ আপোনালোকে গুৰুত্ব সহকাৰে বিবেচনা কৰিব আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ যে টাৰ্মছ অফ ৰেফাৰেন্সৰ অফ দ্য 8 পে কমিশ্যনৰ বাবে উপযুক্ত আৰু সংশোধনী কৰা হওক ধন্যবাদাৰে আৰু কৃতজ্ঞতা সহকাৰে তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে কৰ্মচাৰী আৰু পেনশ্যনাৰ সকলৰ হৈ তেওঁলোকে 7টা গুৰুত্বপূৰ্ণ পইণ্টছ ইনক্লুড কৰি চৰকাৰলৈ জনাইছে যে টাৰ্মছ অফ ৰেফাৰেন্সত এই গুৰুত্বপূৰ্ণ পইণ্টছসমূহ ইনক্লুড কৰা হওক আৰু আপোনালোকৰ জ্ঞাতাৰ্থে ইনফৰমেশ্যনটো পোৱাৰ লগে লগে শ্বেয়াৰ কৰি দিলোঁ আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ